মূল ইস্যু থাকিব চক প্ৰথম হৈ গ'ল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি। দ্বিতীয় দুৰ্নীতিটোত মুখ্যমন্ত্ৰী পৰিয়ালৰ দুৰ্নীতি, কেন্দ্ৰীভূত দুৰ্নীতি ব্যৱস্থা, সিন্ধিকেট, তাৰ উপৰিও কমিশ্যন ৰাজ আৰু বিভিন্ন ধৰণৰ মানে তেওঁলোকে যি ধৰণে মানুহৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে অসাধু চক্ৰক উৎসাহিত কৰিছে, এইবোৰৰ বিৰুদ্ধে তাৰ লগে লগে জাতীয় যিবোৰ বিষয়ত তেওঁলোকে আমাক ঠগিছে, এই যে ক'লে যে অসম চুক্তি ৰূপায়ণ কৰা হ'ব নকৰিলে, 6 নম্বৰ দফা ৰূপায়ণ কৰিবৰ কাৰণে কমিটি বনাই প্ৰতিবেদন লৈও প্ৰতিবেদন গ্ৰহণ নকৰিলে, বা যিবোৰ প্ৰতিশ্ৰুতি দিছিল আমাক কৃষকৰ আয় দুগুণ কৰিব, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব, পেট্ৰল গেছৰ চিলিণ্ডাৰ দাম বঢ়াটো নিয়ন্ত্ৰণ কৰিব, এইবোৰ নকৰিলে। জনজাতিকৰণ দিব, মাটিৰ অধিকাৰ দিব, মাটিৰ পট্টা দিব, এইবোৰ কাম তেওঁলোকে যিবোৰ নকৰিলে, এইবোৰ হ'ব মূল ইছ্যু। কাৰণ যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল দি পালন নকৰিলে, তাৰ উপৰিও উন্নয়নৰ যিটো ফুল মডেল তেওঁলোকে দিছে, তেওঁলোকে মানে 1.5 লাখ কোটি টকা তেওঁলোকে ঋণৰ বোজা লৈছে, কিন্তু তাৰ বিপৰীতে আমাক মানে উন্নয়নৰ কাৰণে আমি ধন আহৰণ কৰিবলৈ আমাক কোনো ধৰণৰ সুবিধা দিয়া নাই, চাকৰি বাকৰি দিয়া নাই। চাকৰি 1 লাখ চাকৰি এবছৰ দিম কৈছে, কিন্তু নোৱাৰিলে। এতিয়া গোটেই 5 বছৰ পাছে 8 বছৰ হ'বলৈ হ'ল, এতিয়ালৈকে 1 লাখ সম্পূৰ্ণ নহ'ল। এই কথা বতৰাবোৰ মানুহৰ মাজলৈ লৈ যাম। আমি কি কৰিব খুজিছো, আমি নতুন কি ব্যৱস্থা, কেনেকে মানে অৰ্থনীতিৰ বাট কোনটো দিম, আত্মনিৰ্ভৰ কেনেকে হ'ব, এইটো আমি ৰাইজক আমাৰ এই বিষয়বোৰ আমি আগবঢ়াই লৈ যাব লাগিব। অকল তেওঁলোকৰ সমালোচনা কৰি আমি মানুহৰ মাজলৈ নাযাওঁ। আমি কি ভাবিছো, কেনেকুৱা মানে কৃষিভূমিক কেনেকে জলসিঞ্চন হ'ব লাগিব, তেওঁলোকে কেনেকে উৎপাদিত সামগ্ৰীৰ দাম পাব লাগিব, শীতলীকৰণৰ কাৰণে কি ব্যৱস্থা কৰিব লাগিব, বজাৰটো বনিয়া গোষ্ঠীৰ নিয়ন্ত্ৰণত আছে, এইটো আমি অসমৰ মানুহে কেনেকে নিয়ন্ত্ৰণ কৰিব পাৰোঁ, এই ব্যৱস্থাবোৰক লৈ, বা ইউনিভাৰ্চেল বেচিক ইনকম, তাৰমানে নিবনুৱা যুৱক যুৱতীসকলক উৎপাদনশীলতা বঢ়াবৰ কাৰণে যিটো ভাত্তা দিয়ে বিশ্বজুৰি যিটো আছে, সেইটো আমি কেনেকে দিব পাৰোঁ, সেই সম্পৰ্কত আমি চিন্তা কৰিব। কিন্তু ভাত্তা হৈ বহি থাকি নাপায়, তেওঁলোকে প্ৰশিক্ষণ ল'ব লাগিব, কামলৈ যাব লাগিব, নিজকে প্ৰডাক্টিভ এটা মানুহ হিচাপে নিজকে গঢ়ি তুলিব লাগিব। সেই পৰিকল্পনা আমি দিহে মানুহৰ মাজলৈ যাম। মূল ইস্যু থাকিব চক প্ৰথম হৈ গ'ল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি। দ্বিতীয় দুৰ্নীতিটোত মুখ্যমন্ত্ৰী পৰিয়ালৰ দুৰ্নীতি, কেন্দ্ৰীভূত দুৰ্নীতি ব্যৱস্থা, সিন্ধিকেট, তাৰ উপৰিও কমিশ্যন ৰাজ আৰু বিভিন্ন ধৰণৰ মানে তেওঁলোকে যি ধৰণে মানুহৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে অসাধু চক্ৰক উৎসাহিত কৰিছে, এইবোৰৰ বিৰুদ্ধে তাৰ লগে লগে জাতীয় যিবোৰ বিষয়ত তেওঁলোকে আমাক ঠগিছে, এই যে ক'লে যে অসম চুক্তি ৰূপায়ণ কৰা হ'ব নকৰিলে, 6 নম্বৰ দফা ৰূপায়ণ কৰিবৰ কাৰণে কমিটি বনাই প্ৰতিবেদন লৈও প্ৰতিবেদন গ্ৰহণ নকৰিলে, বা যিবোৰ প্ৰতিশ্ৰুতি দিছিল আমাক কৃষকৰ আয় দুগুণ কৰিব, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব, পেট্ৰল গেছৰ চিলিণ্ডাৰ দাম বঢ়াটো নিয়ন্ত্ৰণ কৰিব, এইবোৰ নকৰিলে। জনজাতিকৰণ দিব, মাটিৰ অধিকাৰ দিব, মাটিৰ পট্টা দিব, এইবোৰ কাম তেওঁলোকে যিবোৰ নকৰিলে, এইবোৰ হ'ব মূল ইছ্যু। কাৰণ যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল দি পালন নকৰিলে, তাৰ উপৰিও উন্নয়নৰ যিটো ফুল মডেল তেওঁলোকে দিছে, তেওঁলোকে মানে 1.5 লাখ কোটি টকা তেওঁলোকে ঋণৰ বোজা লৈছে, কিন্তু তাৰ বিপৰীতে আমাক মানে উন্নয়নৰ কাৰণে আমি ধন আহৰণ কৰিবলৈ আমাক কোনো ধৰণৰ সুবিধা দিয়া নাই, চাকৰি বাকৰি দিয়া নাই। চাকৰি 1 লাখ চাকৰি এবছৰ দিম কৈছে, কিন্তু নোৱাৰিলে। এতিয়া গোটেই 5 বছৰ পাছে 8 বছৰ হ'বলৈ হ'ল, এতিয়ালৈকে 1 লাখ সম্পূৰ্ণ নহ'ল। এই কথা বতৰাবোৰ মানুহৰ মাজলৈ লৈ যাম। আমি কি কৰিব খুজিছো, আমি নতুন কি ব্যৱস্থা, কেনেকে মানে অৰ্থনীতিৰ বাট কোনটো দিম, আত্মনিৰ্ভৰ কেনেকে হ'ব, এইটো আমি ৰাইজক আমাৰ এই বিষয়বোৰ আমি আগবঢ়াই লৈ যাব লাগিব। অকল তেওঁলোকৰ সমালোচনা কৰি আমি মানুহৰ মাজলৈ নাযাওঁ। আমি কি ভাবিছো, কেনেকুৱা মানে কৃষিভূমিক কেনেকে জলসিঞ্চন হ'ব লাগিব, তেওঁলোকে কেনেকে উৎপাদিত সামগ্ৰীৰ দাম পাব লাগিব, শীতলীকৰণৰ কাৰণে কি ব্যৱস্থা কৰিব লাগিব, বজাৰটো বনিয়া গোষ্ঠীৰ নিয়ন্ত্ৰণত আছে, এইটো আমি অসমৰ মানুহে কেনেকে নিয়ন্ত্ৰণ কৰিব পাৰোঁ, এই ব্যৱস্থাবোৰক লৈ, বা ইউনিভাৰ্চেল বেচিক ইনকম, তাৰমানে নিবনুৱা যুৱক যুৱতীসকলক উৎপাদনশীলতা বঢ়াবৰ কাৰণে যিটো ভাত্তা দিয়ে বিশ্বজুৰি যিটো আছে, সেইটো আমি কেনেকে দিব পাৰোঁ, সেই সম্পৰ্কত আমি চিন্তা কৰিব। কিন্তু ভাত্তা হৈ বহি থাকি নাপায়, তেওঁলোকে প্ৰশিক্ষণ ল'ব লাগিব, কামলৈ যাব লাগিব, নিজকে প্ৰডাক্টিভ এটা মানুহ হিচাপে নিজকে গঢ়ি তুলিব লাগিব। সেই পৰিকল্পনা আমি দিহে মানুহৰ মাজলৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।